নহয় তাৰ স্থানীয় ৰাইজ বিভিন্ন স্থানীয় সংস্থা আৰক্ষী জিলা প্ৰশাসন ইত্যাদিৰ উমৈহতীয়া চিন্তাৰহে এইটো SOP-টো আহিছে যিকোনো ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ বা এনেধৰণৰ নীতি নিয়ম থাকে নীতি নিয়মত চলে দেশ আৰু হয় শুভাকাংক্ষীসকলে বিচাৰিছে যে জুবিন ফেন ক্লাবে ক'লে 12 বজালৈকে পাৰে নেকি তেতিয়া তৎক্ষণাত মুখ্যমন্ত্ৰীদ্বয়ে মহোদয়ে এইটো শিথিল কৰি 11-12 তেনেকুৱা কিবা এটা কৰিলে গতিকে প্ৰত্যেকটো ক্ষেত্ৰত নীতি নিয়মত নচলিলে কি বেলেগ বেলেগ দৃশ্যও আমি দেখিছোঁ জুবিনৰ পবিত্ৰ ক্ষেত্ৰত আমি দেখিছোঁ গতিকে এনেকুৱাওতো নহয় দেশত আইন শৃংখলাও আছে জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰত্যেক মানুহৰ বুকুৱে বুকুৱে আছে গতিকে তেওঁলোকৰ মনৰ কথাও শুনিব লাগিব সমিলমিলেৰে মই ভাবোঁ এই গোটেই কথাখিনি কেইদিনমানৰ পিছতে চিজিল লাগিব এতিয়া বুকুৰ ঘাঁ টুকুৰা এতিয়ালৈকে শুকুৱাই নাই গতিকে অনুৰাগী বা তেওঁৰ শুভাকাংক্ষীসকলে মনৰ কথা কৈছে যে আমি ৰাতিও থাকিব বিচাৰোঁ তাৰপিছত তাৰ স্থানীয় মানুহ প্ৰশাসনে কৈছে যে সেইটো অকণমান অন্ততঃ মানুহখিনিক জিৰণি দিয়ক বা এটা আমি নীতি নিয়মৰ মাজেৰে চলোৱা হওক এই কথাটো গ্ৰহণযোগ্য গতিকে ইয়াত কোনো দ্বন্দ্ব নাই এইটো কথা নহয় ইয়াত কোনোবাই নিউজত আহিবৰ কাৰণে বেছি অত্যুৎসাহী হয় বা স্মাৰ্ট হৈ কেতিয়াবা কৰাৰ কথাটো মই নকওঁ তেনেকুৱা দুই এজন মই দেখিছোঁ কেমেৰাত আপোনালোকৰ মাধ্যমত তেখেতসকল দুই এজনে মিডিয়াত আহিবৰ কাৰণে কেতিয়াবা বেছি স্মাৰ্ট হয় সেইটো বেলেগ কথা কিন্তু জুবিন অনুৰাগীসকলে হয় তেওঁলোকৰ মনৰ বেজাৰত আছে এতিয়া ঘাঁ টুকুৰা শুকোৱা নাই গতিকে তেওঁলোকৰ কথাও চৰকাৰে সেইকাৰণে শুনিছে সন্মান সদায় জনাই আহিছে সমিলমিলেৰে এটা এনেকুৱাও কথা নহয় যে চৰকাৰটো জনসাধাৰণে নহয় চৰকাৰ কেতিয়াও সদায় তৃতীয় পক্ষ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মানুহে চেষ্টা কৰে চৰকাৰ মানে চৰকাৰ জনগণৰ চৰকাৰ গতিকে চৰকাৰে দিয়া মানে নিজে দিয়া গতিকে এটা নীতি নিয়মৰ মাজেৰে গোটেই কামখিনি খুব সুন্দৰভাৱে হ'ব বুলি মই দৃঢ় বিশ্বাসী কাৰণ 20 লাখ 25 লাখ মানুহে জুবিন গাৰ্গক মৰ্যাদা সহকাৰে বিদায় দিছে ক'তো এটা খুন্দা এটা লগা নাই ইজনৰ গাত সিজন কি সুন্দৰভাৱে হৈছে গতিকে তেনেধৰণৰ এটা নিয়মানুৱৰ্তিতা তেনেধৰণৰ এটা সুন্দৰ পৰিৱেশ জুবিন গাৰ্গৰ শুভাকাংক্ষী হিচাপে আমি সকলো বিচাৰোঁ তাতো বিচাৰক তাত কিন্তু কিছুমান বৰ মই দেখিছোঁ এইকেইদিন টিভিত কিবা অদ্ভুত তাত আহি আমুক মুৰ্দাবাদ জিন্দাবাদ বোলে আমুকে গৈ হেৰিয়ে কৰিলেগৈ কিবা কি কয় বিভিন্ন ধৰণৰ ফুৰা পাই মানুহৰ তাত আকৌ মনত স্থানীয় মানুহবিলাকক বেজাৰ পাইছে মনত এই কথাবিলাক আমি অলপতো গুৰুত্ব দিয়াটো উচিত মই ভাবোঁ এখন চৰকাৰৰ সেইকাৰণেই চৰকাৰ এখন থাকে